Hello everyone, good morning. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু এতিয়া ৰাতিপুৱাৰ বাজিছে এয়া চাওক 5:15 হ 5:14 হৈছে আৰু বাহিৰত পুৰা আন্ধাৰ হৈ আছে মই যাব ওলাইছো বৰ্তমান অফিসত আজি মোৰ আৰ্লি মৰ্নিং শিফট আছে মোৰ ভিডিও বিলাক দিয়া অকন ইফাল হৈছে টাইমটো মিলাব পৰা নাই আৰু তাৰ মেইন ৰিজনটো আজি আপোনালোকক কৈ দিলো মই নতুনকৈ এটা জবত জয়েন কৰিছো যাৰ কাৰণে টাইমটো একেবাৰে মিলাব পৰা নাই আৰু কেৰাও এই সেপ্টেম্বৰৰ পৰা মানে স্কুলত গৈছে আগতে ডে কেয়াৰ গৈ আছিল স্কুলে আছিল কিন্তু ডে কেয়াৰ বুলি কয় যেটো আৰু সপ্তাহত 3 দিন গৈছিল কিন্তু এতিয়া তাই ফুল টাইম পুৰা স্কুলত যায় ৰাতিপুৱা 8টাৰ পৰা 2টা বজালৈকে আৰু হেতু কাৰণে টাইমটো মানে মিলাবলৈ বহুত দিগদাৰ হৈছে হঠাৎ ৰুটিনখন চেঞ্জ হৈ গৈছে আৰু মোৰ সদায় বাৰু ইমান ৰাতিপুৱাই শিফট নাথাকে আজি পুৰা 7টাৰ পৰা আছে আৰু মই বৰ্তমান ৰখি আছো বাছৰ কাৰণে ইয়াৰ বাছ সাৰ্ভিসটো মানে বহুত ভাল এইখন হৈছে মানে বিল্ডিংৰ মেইন দৰজা আৰু ইফালে উলাই গৈ বাছ ষ্টপেজটো মই আপোনালোকক দেখুৱাম বাৰু ইয়াৰ বাছ সাৰ্ভিসটো বহুত ভাল কিন্তু বাহিৰত বৰ্তমান একদম পুৰা আন্ধাৰ হৈ আছে এতিয়াও লাইট জ্বলিয়ে আছে সদায় নাথাকে মোৰ 7টাৰ পৰা মানে ইমান আৰ্লি মৰ্নিং শিফট নাথাকে কিন্তু কেতিয়াবা মাজে মাজে দি দিয়ে হেতু কাৰণে অকনমান প্ৰবলেম হয় তেতিয়া এনেইটো এও মানে থবলৈ যায় এও প্ৰথমতে কেৰাক ড্ৰপ কৰে মানে আমি একেলগে উলাই যাও কেৰাক ড্ৰপ কৰে স্কুলত তাৰ পিছত মুক ড্ৰপ কৰে আৰু তাৰ পিছত তেও নিজে মানে অফিস কৰে যেহেতু তেওৰো পুৰা 9 to 5 জব হয় হেতু কাৰণে এতিয়া টাইম বিলাক মিলাবলৈ অকনমান মানে প্ৰবলেম হৈছে আৰু হেতু কাৰণে ভিডিও বিলাক দিয়াও তেনেকুৱা ইৰেগুলাৰ হৈ আছে যি কি নহক আজি আপোনালোকক দেখুৱাম বাৰু ইয়াৰ বাছ সাৰ্ভিসটো কেনেকুৱা মোৰ বাছ এতিয়া আছে 5:20 আছে 5:15 হল মই ওলাই যাও 5 মিনিট আছে আৰু বাছখন মিছ হৈ গলে নহলে বহুত প্ৰবলেম হৈ যাব এয়া চাওক বাহিৰৰ অৱস্থা একদম আন্ধাৰ হৈ আছে মানে ৰাতি হৈ থকাৰ নিচিনা হৈ আছে গাড়ীও তেনেকৈ ইমান নাই মাজে মাজে কেইখনমান গৈছে যিবিলাকৰ ৰাতিপুৱাই শিফট থাকে তেনেকুৱাই মই এতিয়ালৈকে ড্ৰাইভিং কৰা নাই হেতু কাৰণে বাছতে যাব লগা হৈছে আৰু মই কৈছো ন বাছ সাৰ্ভিসটো বহুত ভাল বুলি ইয়াত উলাই গৈ এইটো হৈছে বাছ ষ্টপ একদম উলাই গৈ এইটো বিল্ডিং আৰু এইখিনিতে এইটো বাছ ষ্টপ বহুত সুবিধা আসলে ইয়াৰ বাছ সাৰ্ভিসটো ন বহুতেই বেছি ভাল আগতে ইউএছত থাকোতে ইমান ভাল পোৱা নাছিলো আসলে তাত বাছ সাৰ্ভিসটো একদম বেয়া আছিল কিন্তু ইয়াত বহুত ভাল ইয়াত লিখা আছে চাওক মই দেখুৱাই আছো ৰব এতিয়া ৰাতি হৈ আছে নহয় আহেনে নাহে বা এইটো ইখিনতে লিখা আছে ইয়া দেখিছে এইটো মোৰ বাছ হৈছে 90 ইয়াত দুখনে বাছ আহে 90 আৰু 194 মোৰ হৈছে 90 মই তিনিখন খলাব লাগে মুক দেখাই নাপাব একদম কোলা কোলা আহিছে মানে পুৰা আন্ধাৰ হৈ আছে কিছুমান আছে একদম ৰাতিপুৱাই খুজ কাঢ়িবলৈ আহে অকমান আগতে ইয়াতে দেখিছিলো এতিয়া কোনো নাই এতিয়া অকল মই অকলে ৰখি আছো চাওক ইফালেও নাই কোনো নাই এই গাড়ী অকল পাৰ্কিং কৰা আছে আৰু হেয়া সব খালি মই অকলে ৰখি আছো এইজন আহিছে বাছ ইয়াত 4টা বজাৰ পৰা চলে হেতু কাৰণে বিৰাট ভাল আৰু কৈছো ন ৰাতি 12টা লৈকে থাকে বাছ সাৰ্ভিসটো আৰু তাৰ পিছত মানে লাষ্ট বাছখন 12টা লৈকে থাকে জোৰে পৰা নহক কিয় আৰু তাৰ পিছত তেনেকৈ বাছ নাথাকে আৰু ৰাতিপুৱা 4টাৰ পৰা থাকে গতিকে মাত্ৰ সেই মাজৰ অকমান সময়ৰ কাৰণেহে মানে বাছ নাথাকে এইখন মোৰ বাছখন আহি পালেহি আৰু এয়া চাও ওপৰত লিখা থাকে বাছবিলাকৰ যে কোৰ পৰা আহিছে আৰু বাছৰ নাম্বাৰটো কিমান মানে মেইন যেটো টাৰ্মিনেলৰ পৰা আহে বাছখন আৰু পুৰা টাইমত আহি পায় বাছবিলাক অকনো ইফাল নহয় যদি কেতিয়াবা দেৰি হয় খুব বেছি মানে 2-3 মিনিটৰহে দেৰি হ'ব পাৰে আৰু এপছত দেখুৱাই থাকে মানে কিমান টাইমত আহি যাব সেপ্টেম্বৰ মাহ শেষ হোৱাই নাই কিন্তু ইয়াত মানে ঠাণ্ডা পৰিলে বাহিৰত বহুত ঠাণ্ডা আছিল হেতু কাৰণে জেকেট পিন্ধি আছিলো কিন্তু গাড়ীত বাছত বহাৰ লগে লগে একদম ভাল লাগি গৈছে কাৰণ ইয়াত হিটাৰ চলি আছে ইয়াত এটা বস্তুৱে ভাল মানে এসি আৰু হিটাৰ দুইটা আছে কাৰণ বাহিৰত যেটো বহুত ঠাণ্ডা হেতু কাৰণে এতিয়া বৰ্তমান হিটাৰ চলাই থোৱা আছে এটো হৈছে ইয়াৰ বাছৰ টিকেট ইয়া হেলিফেক্স ট্ৰানজিট লিখা আছে আৰু এটা টিকেটৰ মূল্য হৈছে $2.47 কানাডিয়ান ডলাৰ মানে ইণ্ডিয়াৰ তুলনাত চাব গলে 148 টকা এটা টিকেটৰ দাম আৰু এই টিকেটটো দিয়াৰ পিছত এইখন দিয়ে এইখন হৈছে ট্ৰানজিট মানে ইয়াৰ পিছত মই যেটো বাছ চেঞ্জ কৰিম মানে গোটেই দিনটোত মই যিমানেই বাছ চেঞ্জ নকৰো কিয় এইখন দেখুৱালে হ'ল আকৌ নতুনকৈ মানে টিকেটৰ প্ৰয়োজন নহয় একদম ভাল সুবিধা মানে ইয়াত এটো $2.47 ডলাৰত গোটেই দিনটো মই যিমানেই বাছ চেঞ্জ নকৰো কিয় একদম চলি যাব এইখন খালি দেখুৱালে হ'ল এই টিকেটটোৰ খলনি আৰু এটা বস্তু পাই হেতু হৈছে বাছৰ পাছ মানে এক মাহৰ কাৰণে $80 লয় 4800 টকা ইণ্ডিয়াৰ তুলনাত
মই ইয়াত এইটো ইউজ কৰা নাই কাৰণ যিসকলে ডেইলি বাছত অহা যোৱা কৰে তেওঁলোকৰ কাৰণে সুবিধা হয় মই এতিয়া যাওঁতেতো যাওঁ কিন্তু আহোঁতে মোক সদায় এওঁ মানে লৈ আহে গতিকে মই ইয়াত সেইটো কাৰণে এই টিকেটটোৱে ব্যৱহাৰ কৰোঁ ফাইনেলি ইয়াৰ প্ৰথমটো ষ্টপত ৰখিলোহি মই টোটেল 3খন সলাব লাগে বাছ মানে 3টা ষ্টপত ৰখিব লাগে 98 আৰু 88 এতিয়া 90ত আহিছিলোঁ এতিয়া মই ইয়াৰ পৰা 8 ল'ব লাগিব ইমান গাড়ী আহি আছে মই পুৰা হাইৱেত ৰখি আছোঁ এইটো আৰু তাৰপিছত ল'ব লাগিব 88 আৰু আহোঁতেও একেই 88 8 আৰু 90 মানে এইটো ফিক্স আৰু বৰ্তমান এয়া পুৰা হাইৱেত ৰখি আছোঁ দুগৰাকী মানুহ আছিলে বৰ্তমান তেওঁলোকৰ বাছ আহিল গ'লগৈ আৰ্লি মৰ্ণিং শ্বিফ্ট থাকিলে এইটোৱে প্ৰব্লেম নহ'লে এওঁতো সদায় ৰাতিপুৱা থ'বলৈ যায় কাৰণ এতিয়া মানে ইমান সোনকালে থাকিলে ময়ে মানা কৰোঁ কাৰণ তাইক ইমান সোনকালে উঠাব নোৱাৰি কেয়াৰাক এনেও তাই সোনকালে উঠে গতিকে দিনটোৰ কাৰণে এতিয়াতো তাই নেপ টাইমটো নাথাকে আগতে ডে কেয়াৰত শুব দিছিলে সেইটো অভ্যাস আছে এতিয়াও গতিকে মই মানা কৰোঁ ইমান ৰাতিপুৱা নালাগে মই তাই টিফিন চব ৰেডি কৰি থৈ আহিছোঁ কাপোৰ চাপোৰ জাষ্ট তাই উঠি পেলাই ব্ৰেকফাষ্ট কৰি মানে গ'লেই হ'ল কাপোৰ পিন্ধে এওঁ লৈ যাব সেইখিনি তেওঁ পাৰিব আৰু এয়াই আৰু মই নাথাকিলে তাই অকণমান আমনিও কৰে কিন্তু এতিয়া অকণমান এডজাষ্ট হ'ব আৰু তাইও দেউতাকৰ লগত বাকী মোৰ বাছলৈ আৰু 10 মিনিট আছেই 10 নে 15 মিনিট আছে অকণমান ৰখিব লাগিব মানুহ আহিব তেতিয়ালৈ অকলে নহয় বাৰু এতিয়া বৰ্তমান কোনো নাই এই দুগৰাকী আছিলে তেওঁলোক গ'ল মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এইফালে সেই লাইট যে জ্বলি আছে দেখিছে সেইটো আচলতে এটা মানে ডাঙৰ লেক নহয় ঠিক সাগৰত গৈ লগ লাগিছে বেডফৰ্ড বেচিন হয় এইটো নামটো বেডফৰ্ড বেচিন আৰু মই আচলতে এইটো মোৰ বাছ ষ্টেণ্ড নহয় মই আহি পেলাই ইয়াত নামিলোহি মই সেইটো চাইডে যাব লাগিব মানে সেইফালেহে আছে কাৰণ মই এতিয়া সেইটো চাইডে যাম আৰু বাছৰ কাৰণে ইয়াত কিছুমান এপছ আছে তাতো চাব পাৰি নহ'লে গুগলতো চাব পাৰি মই ইয়াতে এপছ এটা আছে সেইটোৱে ফ'ল' কৰোঁ বাৰু আৰু ইয়াত বহুত ঠাণ্ডা মানে ইয়াত আজি জেকেট পিন্ধি আহিছোঁ দেখিছে নহয় 40 ডিগ্ৰী ফাৰেনহাইট আজি বহুত ঠাণ্ডা আছে আৰু এনেও এইটো পানীৰ কাষত ৰখি আছোঁ ন এইখিনিত আৰু বেছি ঠাণ্ডা মাতটো চাগে ভালকৈ অহাই নাই ইমান গাড়ী আহি আছে এতিয়াও আৰু 10 মিনিট আছেই নহয় 7 মিনিট আছে আৰু তেতিয়া 10 মিনিট আছিলে লাহে লাহে যাওঁ সেইফালে এইখিনি সময়ত ৰাস্তা ক্ৰছ কৰিব ভাল মানে গাড়ী নাথাকে নহ'লে এইটো হাইৱে এনি টাইম গাড়ী আহি থাকে মই এইফালে আছিলোঁ এতিয়া এইফালে আহি গ'লোঁ এইটো হৈছে বাছ ষ্টপেজ চাওক কিছুমানত পূৰা কভাৰ কৰা থাকে আৰু সেইবিলাকত মানে ঠাণ্ডা দিনত হিটাৰো থাকে কিন্তু এইখিনিত ইমান তেনেকৈ নাই মানে এইখন মোৰ বাছ আহিলে 8 নম্বৰ এইখন এইখিনিতেও এটা ষ্টপেজ আছে সেইকাৰণে তাত ৰখিছে আৰু আহি পেলাই ইয়াত ৰখিবহি এতিয়া